নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল হিয়া সোণোৱালৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো কেইদিনমানৰ আগৰ যিহেতু আমাৰ লিডু জৰা দিৱস হৈ গৈছে তাৰে বোলো কেইটামান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ আগত দিবলৈ বুলি ব্লগ হিচাপে। আৰু এইফালে আমাৰ আহি পোৱা লেট হ'ল দেখিছেনে, মিউজিকেল চেয়াৰ খেলি আছে। আৰু যিহেতু কেইটামান খেল খেলাব আৰু বাকী আছে, ৰাতিহে আমাৰ নাটকখন আছে, সেইকাৰণে দিনত অলপ খেল ধেমালি আছে। আৰু এইফালে চাওকচোন, মানে হাঁহ খেল খেলাব, যিহেতু একদম হাঁহটো তেতেয়া, মানে কি ক'ম আৰু, মাত চাত নাই, কমজুৰি হাঁহ। তথাপিও মানে ভাল লাগিব খেলি কেনে, ভাবি আছোঁ খেলিব পাম বুলি, চাওঁ কি হয়। আৰু এইফালে ফাইনেল ৰাউণ্ড, জুৰি বাইদেউ পূৰা দৌৰিছে, এইফালে বৌয়ে ধুনীয়াকৈ মিউজিক বজাই আছে, গান বজাই আছে তেওঁ। আৰু এইফালে পোৱালিখিনিকো খেলাইছে, যিহেতু ডাঙৰখিনিয়ে খেলিলে নহ'ব, সৰু ল'ৰা ছোৱালীখিনিকো খেলাব লাগিব হয় নাই। আৰু এইফালে আকৌ টেকেলি ফৰঙা, আমাৰ লিডু টেকেলি অভাৱ হৈছিলে, সেইকাৰণে বাল্টিঙতে দি দিলোঁ দেই, এনেই কৈছোঁ। পিছে নাছিল, সেইকাৰণে হঠাতে কিছুমান খেল খেলা যায় বুলি কয় যে, সেয়াই। আৰু মোৰ দ্বাৰাতো নহ'লগৈ, যিমান চিটিং কৰিলেও নহ'ব মানে, যিহেতু এটি চিঞৰি আছে চবেই, এইটোৱে মানে উল্টা পুল্টা চিঞৰি দিলে আৰু ক'ত আৰু হেৰি পাৰিম হয়নে। মাৰি দিলোঁ ক'ৰবাতেকে, আৰু বহুত দেৰি এনেকৈ থাকিলোঁ আৰু লাষ্টত নোৱাৰিলোঁগৈ আৰু এইফালে বাইদেউ আহিছে, বাইদেউক সম্বৰ্ধনা জনাইছে বৌহেঁতি, খুব ভাল লাগিছে, খুব ধুনীয়াকৈ। তেখেতৰ গা অসুখ যদিও আহিছে যে, খুব ভাল লাগিছে মানে। এইফালে সকলোৱে ফটো তুলি আছে আৰু আমি এইফালে লেকচাৰ মাৰি আছোঁ। আনফালে আকৌ সম্বৰ্ধনা জনোৱাই শেষ হোৱাৰ পিছতে হাঁহ খেল আৰম্ভ কৰি দিয়া হ'ল, যিহেতু সময়ো বেছি নাই আমাৰ হাতত, নাটকো আৰম্ভ কৰিবলৈ আছে। মোৰ একদম চিঞৰি মাত চাত ভাঙি গৈছে চাওকচোন। আৰু এফালে আকৌ হাঁহ ধৰা প্ৰতিযোগিতা আৰম্ভ হ'ল, খেল। আচলতে গামোচা নাছিল, সেইকাৰণে আমি খেলিব নাপালোঁ, কেইবাজনীও মানে ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড বুলি নাহে বোলে, ইয়াত এবাৰে খেলে বুলি কৈছে। মই বাৰু বিশেষ একো নাজানো এই খেলটোৰ বিষয়ে। আৰু হাঁহজনীও এনেকুৱা বেমাৰী, মানে এইফালে পৰা সিফালে যাবই নোৱাৰিছে, কি ক'ম আৰু, ক'ৰবাত সোমাই গৈছেগৈ। লাষ্টত গৈ থৈ মানে আমাৰ ৰিম্পী বৌয়ে পালে, আৰু আমি চবেই মুখ মেলি চাই থাকিলোঁ। আমাৰ জুৰি বাইদেউ মই খেলিবই নাপালোঁ, একো নাই পিছত খেলিম আৰু। এয়া দেখিছেনে, উইনাৰ আমাৰ ৰিম্পী বৌ হ'ল। এইফালে হাঁহটো, মই কৈছোঁ হাঁহটো আজি খাবলৈ গৈ আছোঁ, কৈছে হয় আহিবি কৈছে তাই। হাঁহটো একেবাৰে ওজন নাই আৰু তথাপিও পাইছে, খেল আৰু জিকিলে আৰু হয়নে, কোনেনো দিব আৰু ন ভাল। আৰু এইফালে ৰছী টনাটনি খেল আৰম্ভ কৰিবলৈ লৈছে, যিহেতু কি ক'ম আৰু, আমাৰ ফালে জুৰি আছিলে, ইফালে গুচি গ'লগৈ, লৈ গুচি গ'লগৈ মানুহখিনিয়ে। পেহেলুৱান যোনফালে থাকে সেইফালে জিকে হয়নে। আৰু এইফালে চাওকচোন, কি ক'ম আৰু, আমাৰখিনি গাত জোৰে নাই, আৰু মোৰ হাত চাত চেচিয়াই গ'লগৈ, এয়া পূৰা চিন বহি গ'লগৈ। আৰু তাৰপিছত আনফালে আকৌ জুৰিও পূৰা আঙুলি চাঙুলি কাটি গ'লগৈ বোলে, প্লাষ্টিক ৰছী হ'লে বেয়া হয়নে। তাৰপিছত এইফালে আকৌ ভাত খাবলৈ আহিলোঁ, আৰু ভাতটো খাই কেনে সোনকালে যাওঁগৈ বোলো, এইফালে ওলাই আহিলোঁ। আৰু ইমান ধূলি, মানে কি ক'ম আৰু ৰাস্তা। তাৰপিছত আকৌ বজাৰলৈ আহিলোঁ, যিহেতু ৰাতিলৈ প্ৰগ্ৰেম আছে বুলি জনাইছিলোঁ, বস্তু নিবলৈ আহি গ'লোঁ। আৰু ইয়াতে জুৰিক লগ পালোঁ, মোৰ স্কুলৰ ফ্ৰেণ্ড, খুব ভাল মানে তাই, বহুত দিনৰ পিছত লগ পাইছোঁ, ভাল লাগিলে। আৰু এইফালে আহিছিলোঁহে, এতিয়া আকৌ দুঘণ্টামান ৰেষ্ট কৰি আকৌ ওলাই মেলি আহিবলৈ হ'লে চাওকচোন, সকলো মানুহ আহিছে, ইয়াত পালোঁহি। আৰু দীপিকা বাইদেউ ইমান ধুনীয়াকৈ মোবাইল টেপি আছে মিহি মিহিকৈ। আৰু গ্ৰীণ ৰুমত পালোঁহি, আৰু লিজাক বোলে দাড়ি বনাই দিব লাগে, যিহেতু মুচ আছিলে। মই কৈছোঁ তহঁতক ভিডিঅ' কৰি দেখাইছোঁ, মোকো অলপ দেখা বোলো, নহ'লে মোক দেখিয়ে নাপাব বোলো, এনেকৈ কৈছোঁ। তাৰপিছত এইফালে লিজাক দাড়ি বনাই দিছোঁ, চাওকচোন কেনেকুৱা লাগিছে। আৰু বেটিয়ে মানে ভিডিঅ' কৰিব পালে আৰু নাচায়, আৰু ক'ত কি চব দেখাই যাব মোৰ পৰা, নিজৰ চেহেৰাটো দেখাব। আৰু এইফালে মই লিজাক দাড়ি বনাই আছোঁ, সেয়া দাড়ি হৈ গ'ল। তাই বাৰে মোবাইলত চাই আছে যে কেনেকুৱা হৈছে, মানে ইমানেই হাঁহি উঠিছে, হাঁহি ৰখাব পৰা নাই মানে। আৰু তেওঁলোকে লিজা আৰু বেটি, আৰু ক'বলৈ গ'লে প্ৰত্যেকটো মানে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে প্ৰথমবাৰ নাটকখন কৰিছে বুলি ক'লেও বেয়া নহয়। প্ৰথমবাৰ এই নাটকখন বুলিয়ে নহয়, নাটক মানে আমাৰ লিডুত এবাৰ বহুত বছৰ পিছত হৈছে জয়মতী নাটকখন, তাকে তেওঁলোকে প্ৰথমবাৰ মানে অংশগ্ৰহণ কৰিছে, ভাল লাগিছে। আৰু এইফালে ৰছী টনা জিকিলে যে, বৌহেঁতি ধুনীয়াকৈ পুৰস্কাৰ পালে, তাকে দেখাই দিছে, গামলা দিছে বুলি। মই কৈছোঁ বিহুত সাঁজ চিবিবলৈ দিছে নি, কৈছোঁ অঁ বোলে সাঁজ চিবিবলৈ। আৰু এইফালে মায়াবিনী লাগিলে, আৰু মায়াবিনী মানে গানটো শুনিলে মানে কি ক'ম আৰু, বুকু চুকু বিষাই যায়, চকু পানী মানে ৰখাবই নোৱাৰোঁ, এনেকুৱা ধৰণৰ কথা। ইফালে আকৌ নাটক আৰম্ভ হ'বলৈ গৈ আছে, পৰা আৰম্ভ বুলি কয়, আমাৰ দেৰিয়ে হৈ গ'ল পিছে দেই অলপ, 10টামান বাজিলে চাগে আৰম্ভ হওঁতেও। আৰু ৰাতিহে ভাল লাগে হয়নে। বেক চাইডত যিহেতু ফ্ৰণ্টত কেমেৰা কৰিবলৈ কোনো নাই, সেইকাৰণে মই বেক চাইডৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন, ইমান সৰু কণ ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ অংশগ্ৰহণ কৰিলে, বিৰাট ভাল লাগিছে, সকলোকে ধন্যবাদ জনাইছোঁ, ইমান ধুনীয়াকৈ এই কামখিনি কৰি লৈ গ'ল। আৰু এইফালে মই দেখিছেনে, লাষ্টত গৈ আহিলোঁ, মোক বুঢ়ী নিচিনা লাগিছে নাই, কমেণ্ট এটা কৰিব দেই।
চেষ্টা কৰিছোঁ। মই সিহঁতৰ লগত নাটক কৰিব পাইছোঁ যে মই ভাবোঁ এয়াই মোৰ সৌভাগ্য বুলি। আচলতে ভাগ্য লাগে দিয়কচোন, কণ ল'ৰা ছোৱালীৰ লগত কৰিবলৈ পায়। ডাঙৰখিনিৰ লগত কৰিছোঁ, যেনিবা সৰুখিনিৰ লগত কৰিবলৈও মন যায় কেতিয়াবা ন। আৰু ইয়াত ডাঙৰ মানুহ ক'বলৈ গ'লে আমি 3গৰাকী আছোঁ, আৰু তিনিগৰাকীয়ে আমাৰ ৰদৈ, ভাদৈ আৰু এগৰাকী আঘোণী বাই, আমি 3জনীয়ে আৰু দেই, আৰু কোনো নাই ডাঙৰ মানুহ। এইফালে আকৌ দমতি হেঁতি আহিলে নহয়, আৰু দমতি ষ্টাইল দেখাইছে চাওকচোন, মানে হাঁহি পগলা হৈ যাওঁ ইহঁতৰ পৰা, মানে তৰণি নাই, কিবা বস্তু পালে হৈ যায় মানে ইহঁতৰ। এইফালে আকৌ মানুহজনক কৈছোঁ কেনেকুৱা হ'ল, দাদাক সুধিছোঁ কেনেকুৱা হ'ল, চবকে সুধি আছোঁ মানে। ভাল হ'ল কৈছে মানুহজনে, মৰমতে ভুজিয়া পেকেটো দিলে। আৰু এটা কথা মন কৰিছেনে, ইহঁতৰ টি-চাৰ্ট কেইটা চকু একে পিন্ধিছে। আজি যিহেতু আমাৰ নিজৰ ব্ৰেণ্ডে FG দুইটাই পিন্ধি আহিছে। মই কৈছোঁ ইউনিফৰ্ম লাগিছে দেই। আৰু এইফালে আমি ভাত খাবলৈ আহিলোঁ। এইফালে আমি বহি ল'লোঁ আৰু দেই, নোৱাৰিছোঁ আৰু বহুত ৰাতি হৈ গ'ল। বেটি নাচ মানে একদম নাটকখনৰ একদম শেষলৈকে বেটিৰ পাৰ্ট আছে, সেইকাৰণে তেওঁলোকে দেৰিকৈ খাব। তাইৰ লগৰ ছোৱালীও আছে যিহেতু, তেহেঁতি একেবাৰে শেষ কৰি খাম বুলি কৈছে। আমি সেইকাৰণে আগতীয়াকৈ খাই ল'লোঁ আৰু, যিটো ৰখি থাকিলে বহুত দেৰি হৈ যাব। সিহঁতে লগৰখিনিৰ লগত একেলগতে খাব। আৰু একদম শেষৰ জয়মতীক শাস্তি দিয়ে দেখিছে। আৰু খুব ধুনীয়াকৈ নাটকখন পাৰ হৈ গ'ল, বহুত ভাল লাগিছে। একো নহ'ল যে ভাল লাগিছে আৰু। খুব সুন্দৰকৈ অভিনয় কৰিলে সকলো ল'ৰা ছোৱালীকে বহুত ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ অংশগ্ৰহণ কৰিলে, ভবাতকৈ বহুত বেছি ধুনীয়া হ'ল বুলি কৈছে সকলোৱে। ভাল লাগিছে সেইকাৰণে। আৰু অভিভাৱকসকল কি ধুনীয়াকৈ ৰখি আছে চাওকচোন। আৰু এইফালে নাটক শেষ কৰি আৰু মই একদম শেষত ওলাইছোঁ ঘৰলৈ বুলি। এইফালে আমাৰ বাইদেউ দেখিছে স্কুটিৰ ওপৰত বহি মোবাইল চাই আছে, যিহেতু বাপেকৰ ইয়াতে কাম অলপ আছিলে, সেইকাৰণে ময়ো ৰখি দিছোঁ আৰু। গোটেইকেইটা আহিলোঁ আৰু। আজিলৈ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব দেই।